এটা এটা বিশেষ কামৰ বাবে খানাপাৰালৈ গৈ আছোঁ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ অ'থ টেকিং চেৰেমনি, যাক শপত গ্ৰহণ বুলি কয়, দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব। কেনেকুৱা হ'ব, কি আছে, মই আজিলৈ গৈ পোৱা নাই। से देखने के लिए मैं खानापारा तक जा रहा हूँ। तो बेलतला से खानापारा तक डिस्टेंस मान के चलिए 1 किलोमीटर। खचाखच आदमी यहाँ पे देख सकते हैं। टाइट सिक्योरिटी, चारों तरफ पुलिस प्रशासन लगे हुए हैं, সম্পূৰ্ণ টাইট সিকিউৰিটি। বেলেগ আপোনাৰ টিভিত তো চাবই, চাইছে কিজানি, মই নিজে এটা অনুভৱ কাৰণে মানে কেনেকুৱা এক্সপিৰিয়েঞ্চ সেইটো চাবৰ কাৰণে ইয়ালৈ আহিলোঁ। बड़ा बड़ा 4 পেণ্ডেল यहाँ पे पंडाल देख सकते हैं। 4টা ডাঙৰ ডাঙৰ পেণ্ডেল। এতিয়া কোনটো পেণ্ডেলত কি হ'ব একো গম নাপাওঁ। আগতে মোৰ এনেকুৱা ধৰণৰ কোনো অভিজ্ঞতা নাই, কেতিয়াও এনেকুৱা ৰাজনৈতিক এইটো হেৰি নহয়, মানে এইটো টোটেলি অ'থ টেকিং চেৰেমনি, যিটো কয় শপত গ্ৰহণ বুলি কয়, ओथ टेकिंग सेरेमनी। देखिए यहाँ पे आसाम से, चारों दिशाओं से, कोने कोने से, आसाम बोल के नहीं, दूर दूर से यहाँ पे आए हैं देखने के लिए। 21 मिनिस्टर यहाँ पे पहुँचे हैं लगभग। तो ज़्यादा लंबा नहीं है ये प्रोग्राम, মানে জলদি জলদি খতম হৈ যায়গা। তো ভাবিছিলোঁ আজি মোদী ডাঙৰীয়াৰ ভাষণ কিবা এটা শুনিব পাৰিম, সেইটো আশাতে আহিছিলোঁ। এতিয়া ছাকচেছ হওঁ নে নহওঁ এইটো মই নাজানো। ভাল লাগিছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ। যোনে জিকক, मेडिकल फैसिलिटी साउथ, मेडिकल फैसिलिटी यहाँ पे दिखाई पड़ रहा है। यहाँ पे यूरिनल का व्यवस्था, फिर वाटर का व्यवस्था जो है, पानीर व्यवस्था खूब सुंदरকৈ নিয়াৰিকৈ কৰা হৈছে। আৰু পেণ্ডেলো খুব ধুনীয়া পেণ্ডেল এটা বনাইছে দেই, আৰু খুব ডিচিপ্লিন, আৰু পূৰা ছিকিউৰিটি টাইট। ইমান মানুহ, এইখিনি মানুহ বাৰু সোমাইছে, ওলাওঁতে কিমান সময় লাগিব সেইটো ডাঙৰ কথা। দ্বিতীয়বাৰৰ বাবে বিশাল জনাদেশৰে সৈতে চৰকাৰ গঠন হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ 82জন বিধায়ক ये मंच आप देख सकते हैं। यहाँ पे माननीय प्रधानमंत्री जी यहाँ पे आएंगे। देखिए ये अमित शाह जी यहाँ पे पधारे हैं। ये हो गया योगी जी, आप देख सकते हैं। बगल में ये चंद्रबाबू नायडू जी, माननीय प्रधानमंत्री जी पधारे हैं, आप देख सकते हैं। माननीय प्रधानमंत्री नरेंद्र मोदी डांगरिया आহি पालेহি। जनगण मन अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा। द्वारा स्थापित ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদন বা প্ৰকাশ নকৰিম। To take the oaths of office and secrecy, I request your permission to present them. মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য
পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ শপত লওঁ যে অসমৰ এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনৰ বাবে আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি অসমৰ এগৰাকী মন্ত্ৰী तो इसी के साथ आज का ये ओथ टेकिंग सेरेमनी खत्म होता है। বৰ সুকলমে আজি এই দিনটো পাৰ হ'ল। এটা ঐতিহাসিক দিন। তিনিবাৰৰ বাবে বিজেপি চৰকাৰ অসমত নিজৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। প্ৰথমবাৰ আছিলে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল। তাৰপিছত 2021 পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ मुख्यमंत्री হৈ আছে এতিয়ালৈকে। तो ये देखिए चारों तरफ खचाखच। आज हो गया 12 तारीख, मई महीने का 12 तारीख। देखिए ये सपोर्टर बीजेपी सरकार का। तो अभी ये आदमी जितना भी आदमी है अभी धीरे धीरे करके निकल रहे हैं। तो मोर देन 50,000 ही होगा अप्रॉक्स, मान के चलिए 50,000। ज़्यादा भी हो सकता है, कमती भी हो सकता है। तो इसी के साथ आज का वीडियो सब करते हैं। मिलते हैं नए वीडियो में, तब तक बाय।